গতিকে মই ভাবো যে নৱেম্বৰ মাহত আমি নিযুক্তিবিলাক দিব পাৰিম গতিকে ইয়াত নিযুক্তি দুই তিনিটা প্ৰক্ৰিয়া আছে প্ৰথম এডিআৰই ৰিজাল্টটোক আমি ডিপাৰ্টমেণ্টত দিব লাগিব ডিপাৰ্টমেণ্টে আকৌ পোষ্ট চাই পোষ্টিং অৰ্ডাৰ বনাব লাগিব গতিকে প্ৰায় 15 দিন আমাক সময় লাগে এইকেইটা দিন অসমৰ পৰিৱেশৰ কাৰণে কোনো অফিচত কাম কৰিব পৰা নাছিল সবৰে এটাই টপিক চলি আছিল হেতু কাৰণে আজি কালিৰ পৰা আমি কামত হাত দিম 1 তাৰিখৰ পৰা ডিপাৰ্টমেণ্ট বিলাকৰ লটাৰী আৰম্ভ হ'ব কোন ডিপাৰ্টমেণ্টত যাব ইন দি মিন টাইম প্ৰাথমিক শিক্ষকৰ ৰিজাল্ট এটা দিব বাকি আছে গতিকে অক্টোবৰৰ ভিতৰত প্ৰাথমিক শিক্ষকৰ 5000 পোষ্টৰ ৰিজাল্টটো হ'ব নিযুক্তিখিনি বৰ্তমান অসমৰ পৰিৱেশটোৰ কাৰণে আমি অলপ অপেক্ষা কৰিছিলো 1 তাৰিখৰ পৰা ডিপাৰ্টমেণ্ট বিলাকৰ লটাৰী আৰম্ভ হ'ব কোন ডিপাৰ্টমেণ্টত যাব ইন দি মিন টাইম প্ৰাথমিক শিক্ষকৰ ৰিজাল্ট এটা দিব বাকি আছে গতিকে অক্টোবৰৰ ভিতৰত প্ৰাথমিক শিক্ষকৰ 5000 পোষ্টৰ ৰিজাল্টটো হ'ব গতিকে মই ভাবো যে নৱেম্বৰ মাহত আমি নিযুক্তিবিলাক দিব পাৰিম গতিকে ইয়াত নিযুক্তি দুই তিনিটা প্ৰক্ৰিয়া আছে প্ৰথম এডিআৰই ৰিজাল্টটোক আমি ডিপাৰ্টমেণ্টত দিব লাগিব ডিপাৰ্টমেণ্টে আকৌ পোষ্ট চাই পোষ্টিং অৰ্ডাৰ বনাব লাগিব গতিকে প্ৰায় 15 দিন আমাক সময় লাগে এইকেইটা দিন অসমৰ পৰিৱেশৰ কাৰণে কোনো অফিচত কাম কৰিব পৰা নাছিল সবৰে এটাই টপিক চলি আছিল হেতু কাৰণে আজি কালিৰ পৰা আমি কামত হাত দিম ন্যায়টো দিবই লাগিব ভাল কথা পৰিৱেশটো একো নাই যে আমি ইয়াত ব্লেম গেম কৰি কি লাভ হ'ব চাৰ্জশিট আমি দিমেই ন্যায়ালয়ে ন্যায় দিব গতিকে ইয়াত যিসকলে আন্দোলন কৰে বা ন্যায়ালয়ক আমি বিশ্বাস নকৰো তেওঁলোকৰ কাৰণে এইটো সমস্যা বিজেপি ওলাই আছে ন্যায়ালয়ৰ ওপৰত আমাৰ বিশ্বাস আছে গতিকে যিসকলে ন্যায়ালয়ক বিশ্বাস নকৰে তেওঁলোকে এই ধৰণৰ ব্যৱহাৰ কৰি থাকিব কিন্তু অসম চৰকাৰ বা মোৰ বিশ্বাস আছে যে এসআইটিয়ে ভাল কাম কৰিব আৰু ৰাইজে যি বিচাৰে এসআইটিয়ে সব কৰিছে সিঙ্গাপুৰ যাব লাগে ঘটনাস্থলীত যাব লাগে দ্বিতীয়বাৰ পোষ্টমৰ্টেম কৰিব লাগে যিমান পৰামৰ্শ দিছিল আমিতো সব কৰিছো এটা পৰামৰ্শ দিয়া মানুহবিলাকে আকৌ আন্দোলন কৰিব খোজে কিন্তু তেওঁলোকৰ যদি কিবা কথা আছে জাস্টিস সৌমিত্ৰ শইকীয়া আয়োগকহে জনাব লাগে আমাৰ পজিশন কি বিজেপিৰ পজিশন সিম্পল ন্যায়ৰ ওপৰত আমাৰ বিশ্বাস আছে এসআইটিয়ে পানী নহৰকা অভিযোগনামা দিয়ক আমাৰটো সিম্পল দুটা কথা আৰু ন্যায়টো তেনেকৈ পায় বেলেগ ধৰণেতো ন্যায় নাপায় গতিকে যিসকলে কৈ আছে ন্যায় লাগে মুখ্যমন্ত্ৰীও কৈ আছে ন্যায় লাগে মইতো জুবিন অনুৰাগী গতিকে আমি সকলোৱে কৈ আছো ন্যায় লাগে কিন্তু ন্যায় দিব কোনে যোনে আদালতত ন্যায়াধীশৰ আসনখনত বহি আছে আৰু তাত অভিযোগনামা কোনে দিব এসআইটিয়ে দিব এসআইটিয়ে ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে যে নিৰ্ধাৰিত সময়ৰ ওপৰত আমি অভিযোগনামা দিম এতিয়া দুই এজনে চিন্তা কৰি আছে যে যদি অভিযোগনামা দি দিয়ে এটোটো ডাঙৰ ঘটনা হ'ব ন্যায় পাই যাব হেকাৰণে দুই এজনে এসআইটিক দিগদাৰি কৰিব চেষ্টা কৰি আছে যাতে জুবিনে ন্যায় নাপায় ইটো প্ৰশ্ন কৰে হিটো প্ৰশ্ন কৰে কোনবাই কয় সিবিআইক দিব লাগে অমুকক দিব লাগে কিছুমানে চেষ্টা কৰি আছে যাতে জুবিনে ন্যায় নাপায় কিন্তু মই জুবিনৰ পছন্দ অনুৰাগী গতিকে মই ন্যায় দিয়াত ক্ষেত্ৰত মই কোনো ক্ষেত্ৰতে কম্প্ৰমাইজ নকৰো কাৰণ মই জুবিনৰ নতুন অনুৰাগী নহয় যিসকল জুবিনৰ নতুন অনুৰাগী হৈছে মৃত্যুৰ পিছত তেওঁলোকে ইয়াত বিধি পখালি দি আছে এটা আপোনালোকে চাওকচোন জুবিনৰ বুলে ধৰ্ম নাই জাতি নাই তাৰমানে জুবিন অসমীয়া নহয় নেকি জাতি নাই বুলি কলে তোতে অসমীয়াত্বটো হেৰাই যাব এই বাওপন্থী লোকসকলে কি উলিয়াই আছে মোৰ ধৰ্ম নাই মোৰ জাতি নাই মই মুক্ত তাৰমানে কি জুবিন অসমীয়া নহয় হিন্দুটোতো লৈয়ে গল লগত এটা অসমীয়াটো লৈ যাব নেকি আপোনালোকে ধৰ্মটো মানি ললো ধৰ্ম নাই এটা জাতি নাই বুলিও কম নেকি জুবিন অসমীয়া হয় নে নহয় আপোনালোকে মানে নে নাই এটা জাতি নাই বুলি কলে তো তেওঁ অসমীয়াও নোহোৱা হৈ যাব কোনোবা অসমীয়া ৰেডি আছে এটো মানি লবৰ কাৰণে কাঞ্চনজংঘা সিনেমাৰ ডায়লগ লৈ এটা জুবিনক অসমীয়াও নোহোৱা কৰি দিব
হিন্দু নোহোৱা কৰিলে এতিয়া অসমীয়াও নোহোৱা কৰি দিব দুদিন পিছত মানুহে ক'ব এওঁতো ধৰ্মও নাই জাতিও নাই আজি কৈ আছে ধৰ্ম নাই কালি নেক্সট লাইনটোতো মানুহ যাব জাতি নাই বুলি গতিকে জুবিন এজন হিন্দু ধৰ্ম আছিলে জুবিন এজন অসমীয়া তেওঁ জাতি আছিলে দুইটা নাই বুলি কেনেকৈ ক'ব আপোনালোকে মোক কওকচোন গতিকে এই ধৰণে এছাম লোকে উন্মাদৰ দৰে ব্যৱহাৰ কৰি আছে বাওপন্থী লোকসকলে উন্মাদৰ দৰে ব্যৱহাৰ কৰি আছে গোটেই গাত শিৱৰ এটা মস্ত টেটু মোৰে নাই মোতকৈতো জুবিন বেছি ডাঙৰ শিৱ ভক্ত মোৰতো গাত একোৱে নাই জুবিনে ইমান ডাঙৰ শিৱৰ ফটো ৰাখি থৈ দিছে কয় ধৰ্ম নাই জুবিনে অসমীয়া অসমীয়া বুলি চিঞৰি থাকিলে কয় জাতি নাই কেনেকৈ হ'ব মোক কওকচোন সেইকাৰণে 30 দিন মই মতা নাছিলোঁ এতিয়া প্ৰত্যেকটো কথাৰ আমি জবাব দিম আৰু মানুহেও গম পালে ফিল্ডত বিজেপিৰ মানুহ নলবাৰী মঙলদে প্ৰমাণ কৰি দিলে যে জুবিনৰ অনুৰাগী বুলি ক'লে হাজাৰ হাজাৰ অকল বিজেপিয়ে আছে ওলাব পাৰে বিজেপিয়ে বাকী নাই বুলি মই কোৱা নাই কিন্তু আমি যে বিজেপি কতো ৰখাই দিব আমাক নোৱাৰে এইটোতো আমি ৰাজপথত প্ৰমাণ কৰি দিলোঁ যে বাওপন্থীৰ ওচৰত আমি নতি স্বীকাৰ নকৰোঁ আৰু এইবিলাক ভাল মানুহে কৰি থকা নাই চব বাওপন্থীবিলাকে স্যার কোন আপনি যিখিনি বাওপন্থী নামবিলাক ভাল হয় মইতো স্পষ্টই মই কৈ থাকোঁ এজনে এতিয়া আপোনালোকক স্পষ্ট ক'লে এতিয়া দুখ পাব দেৱালীত বম ফুটোতে কষ্ট পালে কালি প্ৰেছ ক্লাবত চবেই ধৰি বম ফুটাই দিলে আপোনালোকক ডাইৰেক্ট ক'লে আপোনালোকে বেয়া পাই যে দাদা CM মাতি আনি আমাকে বেয়াকৈ কয় হয় নহয় দেৱালীত বম ফুটাওঁতে এজন এডিটৰে টিভি ষ্টুডিঅ'ত বহি ইমান তালাফাল কৰিলে তাৰ খঙতে পিছদিনা চবেই বুজাই দিলে এই অসমৰ অভিভাৱক কেনেকৈ কালি সেইখন পেপাৰৰে যেতিয়া মানুহ ইলেকশ্যনত জিকিলে তেওঁৱে বজাই দিলে বম তাৰমানে আপোনালোকে নিজে চিন্তা কৰক যে জুবিনক লৈ কেনেকুৱা ধৰণৰ এটা সস্তীয়া পৰিৱেশ এটা অসমত নিৰ্মাণ কৰা হৈছে প্ৰথম দিনাখন হুলস্থুল কিয় বম ফুটালে ভাল কথা ফুটাব নালাগে মইতো কৈয়ে জুবিনক সন্মান কৰি আছোঁ আকৌ আমাকে দবাই থাকে এইটো কেনেকৈ হ'ব পাৰে বোলে ধৰ্ম নাই জাতি নাই হাৰি এই অসমীয়াও নাই তাৰমানে এই অসমীয়াও নহয় হিন্দুও নহয় হ'ব পাৰে নেকি কওকচোন এখন চিনেমাৰ সেইটো কাঞ্চনজংঘাৰ বিষয়ে কৈছে কাঞ্চনজংঘাৰ ধৰ্ম নাই এইটো এটা শৃংগ হয় কাঞ্চনজংঘা জাতি নাই তেওঁ মুক্ত আকাশত আছে গতিকে মই মুক্ত কাঞ্চনজংঘাটোক গৈ পেলাই জুবিন গাৰ্গ বনাই দিলে এইটো কাঞ্চনজংঘাৰহে কথা কৈছে গতিকে এই কথাবিলাক আমি ইমান দিন কোৱা নাছিলোঁ এতিয়া লাহে লাহে ক'ব লাগিব নহ'লে সমাজখন বেলেগ লাইনত গুচি যাব নহয় দুখ লাগে নহয় জুবিনৰ সমাধিত গৈ এনেকৈ সাফৰত মদ ঢালি দিছে চাধা দিছে এই ফুল দিব লাগে গৈ পেলাই তাৰমানে 50 বছৰ পিছতো তাত যদি পৰম্পৰা হৈ যায় এইটো যে সমাধিত এইটো সমাধিত আহিলে চাধাই দিব লাগে এইটো সমাধিত আহিলে